সময় সময় বিজনী দখলাপাৰা টোলগেটত চলি আহিছে দুৰ্নীতি। বিভিন্ন সময়ত ৰাইজক হাৰাশাস্তি চলোৱাৰ অভিযোগ টোলগেট কৰ্তৃপক্ষৰ বিৰুদ্ধে। টোলগেট কৰ্তৃপক্ষই এক প্ৰকাৰ বাহনৰ গৰাকীৰ ওপৰত চলাই আহিছে লুণ্ঠন। এইবাৰ ফাষ্টেগ বেলেঞ্চ থকাৰ পিছতো অবৈধভাৱে টোলগেটত সংগ্ৰহ কৰিছে ফাইন। টোলগেটখন পাৰ হৈ বঙাইগাঁৱৰ পৰা বৰপেটালৈ যোৱা এগৰাকী ব্যক্তিৰ পৰা ফাষ্টেগ বেলেঞ্চ থকাৰ পিছতো সংগ্ৰহ কৰিলে ফাইন। একেখন বাহনেৰে পুনৰ টোলগেটখনেৰে উভতি অহাৰ সময়ত একেই ফাষ্টেগ বেলেঞ্চেৰে পাৰ হ'বলৈ পালে অনুমতি। ইফালে ভুক্তভোগী NHAIৰ কাৰ্যালয়ত অভিযোগ দিয়াৰ পিছতো নাপালে কোনো উত্তৰ। বিজনী টোলগেটত আজি ৰাতিপুৱা পাৰ হওঁতে তেওঁলোকে মোক ক'লে যে আপোনাৰ ফাষ্টেগটো বেয়া হৈছে, এনেকৈ কৈ তেওঁলোকে মোক 20 মিনিটমান সময় তাতে ৰখাই তাৰপিছত মোৰ পৰা ফাইন ল'লে। অথচ মোৰ তেতিয়া 575 মোৰ একাউণ্টত আছিলে, তথাপি মোৰ পৰা ফাইন লৈ ল'লে। মই তেনেকৈ গুচি গ'লোঁ। যেতিয়া উভতি আহোঁতে সেইখন ফাষ্টেগতে মোৰ ধুনীয়াকৈ গেট পাৰ হৈ গ'ল। তেতিয়া মই তেওঁলোকক কোৱেশ্যন কৰিলোঁ যে মোৰ যদি ফাষ্টেগটো ভালে আছিলে আপোনালোকে মোক একাউণ্টত পইচা থকাৰ পিছতো কিয় ফাইন লগালে? তেতিয়া ক'লে নাই আমাৰ হায়াৰ অথৰিটি আছে, আপুনি তাতে কথা পাতক কিবা থাকিলে। তেতিয়া মই NHৰ অফিচত গ'লোঁ। NHৰ অফিচত গৈ তেওঁলোকক কমপ্লেইন দিলোঁ। ক'লে নহয় আমাৰ এইটো এনেকুৱা ছিষ্টেমে, আমি একো কৰিব না, আপোনাৰ ক'ত কি কমপ্লেইন দিব লগা আছে আপোনালোকে দিয়ক। গতিকে এইটো এটা তাৰ পৰা গম পোৱা গ'ল যে NHৰ মানুহ আৰু ভেণ্ডৰ মিলি টোলগেটৰ থ্ৰুদি ৰাইজৰ ওপৰত এক লুটমাৰ চলাই আছে। তেওঁলোকে এক চেণ্ডিকেট চলাই আছে। 100খন গাড়ীত কমচে কম 10খন গাড়ীক এনেকৈ ৰখাই তেওঁলোকে পইচা থকাৰ পিছতো তাৰ পৰা তেওঁলোকে ফাইনৰ নামত পইচা কালেকশ্যন কৰি আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এইটো অনতিপলমে এই ৰাইজক লুটা ব্যৱস্থাটো বন্ধ কৰে। ব্যুৰ' ৰিপৰ্ট NE/24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে NE ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' NE ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা-কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। NE ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।